হেল্ল' গাইজ, আজি আমি ওলাইছোঁ গুৱাহাটীৰ পৰা পোনে পোনে শ্বিলঙলৈ বুলি। তো শ্বিলঙৰ একা বেকা বাটেৰে আমি আহি আমি এটা সুন্দৰ জেগালৈ বুলি আহিছোঁ। তো জেগাটো ক'ম মই আপোনালোকেও আহিব পাৰে। সেউজীয়া পাহাৰ, ধুনীয়া ৰাস্তা। তো জেগাডোখৰ পাইছোঁ প্ৰায় আমি 60 কিলোমিটাৰমান অহাৰ পিছত আমি এটা জেগা পাইছোঁ। লেচেৰা বুলি জেগা এডোখৰ আছে, তাৰ পৰা আমি বাওঁফালে সোমাই গৈ পেলাই এটা ধুনীয়া ৰিজৰ্ট, ৰেণিকা ৰিজৰ্ট। তো আহক আমি এবাৰ চাই লওঁ। ভিতৰত ধুনীয়া একদম জেগা। প্ৰথমবাৰ আহিছোঁ ইয়াতে ধুনীয়া প্লেগ্ৰাউণ্ড বাচ্ছাবিলাকৰ বাবে, প্লাছ লগতে আছে এটা প্ৰাকৃতিক সৌন্দৰ্য, এখন উচ্চ পাহাৰ, চাই ভাল লাগে। ময়ো ভাল পাইছোঁ, প্ৰথমবাৰ আহিছোঁ ইয়ালৈ। তো ইয়াৰ মালিকৰ লগতো কথা পাতিছোঁ আমি। এইটো ভাল, একদম এফৰ্ডেবল ৰেট। গুৱাহাটীৰ পৰা কম সময়তে ফেমিলিৰ লগত সুন্দৰ টাইম কটাব পাৰে আমি। ভাল লাগিছে জেগাডোখৰ, আহিব এবাৰ। ব্লগ বুলি এটা বনাইছোঁ এইটো। ইয়াতে আছে একদম ধুনীয়া চুইমিং পুল, দেখিবলৈ ভাল লাগিছে। চাই ভাল পাব, আহিও ভাল পাব। মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য